গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পাৰৰ যি সৌন্দৰ্যবৰ্ধন, সেই সৌন্দৰ্যবৰ্ধনৰ নামত ৰাজ্য চৰকাৰে ঐতিহ্যপূৰ্ণ আচলতে যি উকিল সন্থাৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়টো আচলতে ভাঙি দিয়াৰ বাবে এটা তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু সেই প্ৰস্তাৱৰ বিৰোধিতাৰে উকিল সন্থাৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে এক অন্বেষণ কাৰ্যসূচী হাতত লৈছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ যে এই ধৰণে তেওঁলোক প্ৰতিবাদত বহিছে উকিল সন্থাৰ বিষয়ববীয়াসকল, যে তেওঁলোকৰ স্পষ্ট কথা যে 140 বছৰ গৰকা যি ঐতিহ্য বহন কৰি আহিছে উকিল সন্থাৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়টো আচলতে ভাঙিব নালাগে। তাৰ বাবে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছে। কিন্তু আজি তেওঁলোকে পুৱা 9 বজাৰ পৰা অন্বেষণ কাৰ্যসূচী হাতত লৈছে, যিহেতু এই ভৱনটো ভাঙি পেলাবৰ বাবে ৰাজ্য চৰকাৰে হয়তো খুব কম সময়ৰ ভিতৰত সেই ভৱনটো হয়তো ভাঙি পেলোৱাৰ কাৰণে এটা তেওঁলোকে পদক্ষেপ হাতত লৈছে। একাংশ উকিল সন্থাৰ বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা জানিব খুজিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ যে চৰকাৰে যিটো এটা পদক্ষেপ হাতত ল'ব বিচাৰিছে, আপোনালোকে ঐতিহ্যমণ্ডিত ভৱনটো ভাঙি দিব খুজিছে, তাৰ বিৰোধিতাত আপোনালোকে এনেধৰণে প্ৰতিবাদত বহিছে। হয়, আমি আজি প্ৰতিবাদত বহিছোঁ, কিন্তু গভৰ্ণমেণ্টে যিটো আমাৰ ওপৰত যিটো পদক্ষেপ গ্ৰহণ কৰিছে তাত আমি মুঠেও সন্তুষ্ট নহয়। কাৰণ কিয়, ইয়াতে আমাৰ সকলোৰে স্মৃতি জড়িত হৈ আছে আৰু আমি ইয়াতে সকলো জনসাধাৰণৰ অৰ্থে আমি সুবিধাৰ্থে কাম কৰি আছোঁ। যদি ইয়াৰ পৰা এইখন স্থানান্তৰিত হয়, তেতিয়াহ'লে আমাৰ লগতে জনসাধাৰণটো বহুতেই কষ্টৰ সন্মুখীন হ'ব। সেইটো কাৰণে আমি ইয়াতে বহিছোঁ। আমি ইয়াতে জান প্ৰাণ গ'লেও আমি যথেষ্টখিনি যেনেকৈ কষ্ট কৰিব লাগে তেনেকৈ কষ্ট কৰিম, যাতে আমাৰ কোৰ্টখন ইয়াৰ পৰা বেলেগ ঠাইলৈকে স্থানান্তৰিত নহয়। এইখিনি আপোনালোকৰ লগত বাৰম্বাৰটো আলোচনাও হৈছে, সেই আলোচনাত আপোনালোকক কি বুলি প্ৰতিশ্ৰুতি দিয়ে? আমাৰ লগত তেওঁলোকে চৰকাৰে কোনো ধৰণৰ আলোচনা আজিলৈকে কৰাই নাই। আগতে আমাক তেওঁলোকে কৈছিলে যে এইখন আমাৰ কোৰ্টখন নকৰোঁ বুলি কৈছিলে, কিন্তু আমাৰ CGM কোৰ্টখন তেওঁলোকে ৰাতি 2টা বজাত আমাৰ ইয়াৰ পৰা 4খন কোৰ্ট ট্ৰেন্সফাৰ কৰি লৈ গ'ল। বাকী আৰু ইয়াতে আমাৰ 4টা কোৰ্ট আছে। লগতে এতিয়া আমাৰ LAG বিল্ডিংটোৰো কথা আহি গৈছে। গতিকে আমি ইয়াৰ পৰা ক'তোতে নাযাওঁ বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যেনেধৰণৰ প্ৰতিবাদ কৰিব লাগে আমি তেনেধৰণৰ প্ৰতিবাদ কৰিবলৈ আমি সাজু হৈ আছোঁ। কোন স্থানলৈ লৈ যাব বুলি তেওঁলোকে চিন্তা চৰ্চা কৰি আছে, কিবা জনাইছে? তেনেকুৱা আমাৰ একো ধৰণৰ তেওঁলোকে জনোৱা নাই। এইটো ভঙাৰ বাবে প্ৰত্যেক প্ৰচেষ্টা চলাই আছে। কালি কয় যে নদীখনৰ শোভা বৰ্ধন কৰিবৰ কাৰণে ইয়াৰ পৰা তেওঁলোকে ৰাতি 2টা বজাতো আমাৰ কোৰ্ট শ্বিফটিং কৰিছে। আমাক কোনো ধৰণৰ তেওঁলোকে জনোৱা নাই আমাক এতিয়ালৈকে। নিশ্চয়কৈ এই ধৰণে প্ৰতিবাদত বহিছে মই আৰু একাংশ লোক আছে, যিহেতু আপোনালোকে দীৰ্ঘ সময় ধৰি এই স্থানতেই বহি আপোনালোকে ওকালতি কৰিলে বা বিভিন্ন ধৰণৰ মানুহক সহায় কৰিলে, কিন্তু সেই কাৰ্যালয়টো ইয়াৰ পৰা স্থানান্তৰ কৰিব খুজিছে, তাৰ বাবে আপোনালোকে প্ৰতিবাদত বহিব লগা হৈছে। কি ক'ব আজি এই মুহূৰ্তত? মই প্ৰথমতে ক'ম যে এইখন গুৱাহাটী উকিল সন্থাৰ সদস্য ছাৰ মহম্মদ ছাদুল্লাহ, অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী, ফখৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, ডক্টৰ জগদীশ মেধি, এই বিজ্ঞ অধিবক্তাসকলৰ নিজৰ দান বৰঙণিৰে প্ৰতিষ্ঠা কৰা এইখন আমাৰ সন্থা। ইয়াতে চৰকাৰে এইখন আমাৰ এই ভৱন বনাই দিয়া নাই। আজি এই ভৱন স্থানান্তৰ কৰি আমাক খেদি, স্থানান্তৰ নহয় আমাক খেদি, উকিলক খেদি ইয়াতে বিউটিফিকেশ্যনৰ নামত এখন পাৰ্ক বনোৱাৰ প্ৰস্তুতি চলিছে। পাৰ্কখন ইমানতে সমাপ্ত ৰাখক, পাৰ্কখন। পাৰ্ক বনালে, DC অফিচ ভাঙিলে, SP অফিচ ভাঙিলে, মিউনিচিপালিটি অফিচ ভাঙিলে। পাৰ্ক ইমানতে সমাপ্ত ৰাখি এইখিনি তেওঁলোকে ৰাখক। কিয় পাৰ্ক সম্প্ৰসাৰণৰ প্ৰচেষ্টা চলাইছে চৰকাৰে? ইটো হ'ব দিব নোৱাৰোঁ, নিদিওঁ। উকিল সন্থাই ইয়াতে বুকুত গুলি পাতি ল'ব। কথা সেইখিনিয়ে, বেলেগ কথা নাই। এইখন কোনো চৰকাৰে বনাই দিয়া এইটো ভৱন নহয়, এইটো চৰকাৰৰ ভৱন নহয়। উকিলক BSNL অফিচত পঠিয়াব, ইয়াতে বাল লাইব্ৰেৰী আছে, কেণ্টিন আছে। আমাৰ এটা 1885 চনৰ এখন উকিল সন্থা, সেই উকিল সন্থাটোক আজি এতিয়া ভাঙাৰ প্ৰস্তুতি চলাইছে বিজেপি চৰকাৰে শেহতীয়াভাৱে। এইটো হ'ব পাৰে নেকি? এই চক্ৰান্ত কিয় কৰিছে?
হা উকিলৰ লগত কিয় লাগি ল'লে বিজেপি চৰকাৰে? ইয়াৰ প্ৰত্যুত্তৰ কিন্তু পাব, ইয়াৰ প্ৰত্যুত্তৰ পাব। বক্তব্য আমাৰ সেই নিশ্চয় যে এই ধৰণে তেওঁলোক আচলতে এইসকল লোকে এই ধৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে মহাত্মা গান্ধীৰ ছবি হাতত লৈ আজি আপোনালোকে প্ৰতিবাদত বহিব লগা হৈছে। চৰকাৰে এটা হঠকাৰী সিদ্ধান্ত ল'ব খুজিছে যে আপোনালোকক ইয়াৰ পৰা আচলতে পঠিয়াই তেওঁলোকে বিউটিফিকেশ্যনৰ নামত কিবা কিবি কৰিব খুজিছে, কি ক'ব? আপুনি ক'লে নহয় মহাত্মা গান্ধীৰ ছবি লৈ বহিছোঁ, কাৰণ আমি এইটো বস্তুৱে মেছেজ দিব বিচাৰিছোঁ, আমি চব কাম গণতান্ত্ৰিকভাৱে কৰি আছোঁ। আমি আইনৰ মানুহ, আইনৰ মাজেৰে চব কাম কৰিম। কিন্তু চৰকাৰে যদি আমাৰ বিল্ডিংটো ভাঙি পেলাই ইয়াত বেলেগ কাম কৰিব বিচাৰিছে, তেওঁলোকে গণতান্ত্ৰিকভাৱে কৰক, আমাক ন'টিচ দিয়ক, আমাক জনাওক। কিন্তু মনে মনে এইটো ভাঙিবৰ কাৰণে তেওঁলোকে পাল পাতি আছে। এই কথাটো আমি গম পাইছোঁ, উচ্চ ন্যায়ালয়ত আমাৰ এটা গোচৰ চলি আছে। গোচৰৰ শুনানিৰ সময়ত আমি গম পাইছোঁ যে এই বিল্ডিংটো ডেমলিছ কৰিব, ভাঙিব। গতিকে যদি চৰকাৰে আমাক সদিচ্ছা আছিলে ধুনীয়াকৈ আমাক ন'টিচ এখন দিব পাৰে যে এইটো ভাঙিম, আপোনালোক এনেকুৱা এনেকুৱা কৰিম, কোনো ধৰণৰ কথা নাই। মই আপোনালোকক ক'লোঁ, এই যে CJM কোৰ্টটো আছে, ইয়াৰ পৰা ৰাতি 4টা বজাত ইয়াৰ পৰা কোৰ্ট মনে মনে লৈ গৈছে নতুন বিল্ডিঙত, তেতিয়াও আমি প্ৰতিবাদ কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ কাম কৰিলেতো আমাৰ লগত নহ'ব। আমি এটা সমাজৰ আমাৰ দায়িত্ব আছে। আমি নহ'লে সমাজত কিন্তু ন্যায় যিটো ব্যৱস্থা চলি আছে সেইটো একদম অচল হৈ যাব। গতিকে গণতান্ত্ৰিকভাৱে আমি কাম কৰি আছোঁ, মহাত্মা গান্ধীৰ আদৰ্শৰে কাম কৰি আছোঁ। চৰকাৰে বুজিব লাগিব, আৰু যদি নুবুজে তেতিয়াহ'লে পৰৱৰ্তী কালত নিশ্চয় আমি ইয়াতকৈ বেলেগ ধৰণৰ পদক্ষেপ ল'ম। আৰু কিন্তু চাওক, এইটো 140 বছৰ গৰকা এটা অনুষ্ঠান, 140 বছৰ 1885ত আমাৰ এইটো অনুষ্ঠান লৈ উঠিছিল। সেই অনুষ্ঠানটোত ফখৰুদ্দিন আলি আহমেদৰ, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈদেৱৰ দৰে বহুতখিনি মানুহ ইয়াত জড়িত হৈ আছিল। তেনেকুৱা অনুষ্ঠান এটাক যদি চৰকাৰে ভেঙুচালি কৰিব পাৰে, তাতকৈতো বেয়া লগা কথা একো নাই পৃথিৱীত। গতিকে এইটোৱে আমি আজি জাষ্ট প্ৰতীকী এটা অনশন কৰিছোঁ। অনশন কৰি আমি চৰকাৰক এটা দাবী জনাইছোঁ যে আমাৰ লগত আলোচনা কৰক, আমাক ক'ত কি সুবিধা দিব, কি কৰিব, এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। এনেকৈ হঠাতে আমাক য'তে ত'তে নিব, আমাৰ বিল্ডিং ভাঙিব, সেইটো আমি সহ্য নকৰোঁ। নিশ্চয়কৈ তেওঁলোকে স্পষ্টভাৱে জনাইছে যে তেওঁলোকক কি কৰিব খুজিছে সেই কথাখিনি তেওঁলোকক স্পষ্টভাৱে জনাওক। তাৰ পাছত তেওঁলোকৰ লগত এটা সিদ্ধান্তত আহক আৰু তেওঁলোকৰ লগত আলোচনাত বহক। কিন্তু তেওঁলোক এই মুহূৰ্তত তেওঁলোক আকুৰগোজ যে তেওঁলোকৰ যি ঐতিহ্য বহনকাৰী যি আচলতে উকিল সন্থাৰ কাৰ্যালয় আছে, তেওঁলোকে কেতিয়াও সেইটো ভাঙিব নিদিয়ে। গতিকে এই ক্ষেত্ৰত চৰকাৰে বা প্ৰশাসনে কি ব্যৱস্থা হাতত লয় সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।